নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে পুনৰবাৰ ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এই স্ক্ৰীনত দেখিছে এজনী বৰ ফিমেল হয়। তাই অলপ দিন আগতে মোৰ ফাৰ্মলৈ আহিছিল আৰু খুব সুন্দৰ কোৱালিটিৰ ফিমেল হয়। এই ফিমেলজনীৰ বয়স প্ৰায় 4 মাহ, কিন্তু খুব ভাল ৱেইট আছে তাইৰ। আৰু স্ক্ৰীনত দেখিছে আপোনালোকে তাইৰ কোৱালিটি। এই ফিমেলজনী একচুৱেলি মই ঘৰত ৰাখিম বুলি আনিছিলোঁ, কিন্তু তাই অলৰেডি চেল হৈ গৈছে। আৰু এই ফিমেলজনীৰ লগতে এইটো মেল আহিছিলে। ইয়াৰ বয়স প্ৰায় 4.5 মাহৰ ভিতৰত, 5 মাহ ধৰক। আৰু ইয়াৰ ৱেইট 40 kg প্লাছ আছে। আৰু এই দুটাও মেল আছে চেলৰ কাৰণে। এই দুটা 4 মাহ বয়স, এটা 32 kg, এটা 35 kg আছে। এনেকুৱা ধৰণৰ কোৱালিটি চাওক, খুব সুন্দৰ কোৱালিটিৰ হয়। আৰু এইকেইটা আছে চেলৰ কাৰণে। আৰু এই ফিমেলজনী চেল হৈছে আজি কেইদিন আগতে। আহকচোন চাওঁ, মোৰ এজন ভাইটিয়ে লৈছিলে, তেওঁ এই চেউৰীজনীলৈ কি ক'লে। মোৰ নাম এহছানুল হক, মই হোজাইৰ পৰা আহিছোঁ। এই বৰ মাইকীজনী নিছোঁ, বৰৰ ফিমেল। কেনেকুৱা লাগিল তোমাৰ দেখি পেলাই? কোৱালিটি বহুত ভাল পালোঁ, ধুনীয়া পালোঁ।